ফেচবুকত বোলে টকাৰ উজান উঠিছে জিয়াৰী বুৱাৰীবোৰৰ পৰা ফেচবুকটো খুলিবই নোৱাৰা হৈছে কি খালে কি কৰিলে সকলোবিলাক ভিডিঅ' ফেচবুকত আপলোড কৰে আৰু আমাৰনো কি প্ৰয়োজন লোকৰ ব্যক্তিগত জীৱনৰ ভিডিঅ' চাবলৈ ফেচবুকটো যে কিয় খুলিছিলো এনেদৰে কিমান যে সমালোচনা আজিকালি বুৱাৰীবোৰে বোলে হাহু হাহু উচ্চকা কৰিবলৈ এৰি ঘৰৰ কাম বন এৰি ল'ৰা ছোৱালীক চাবলৈ এৰি এতিয়া ৰীল বনোৱাত লাগিল গতিকে সমাজখন ধ্বংসৰ দিশে আগবাঢ়ি গ'ল কিমান যে কি কথা নহয়নে বাৰু কিন্তু এটা কথা যদিহে মই ভাবো কি জানে যদিহে কাৰো অপকাৰ নোহোৱাকৈ অকল আত্মসন্তুষ্টিৰ বাবে কিবা এটা কৰা যায় হেতুনো কিয় ভুল হ'ব নিজৰ নিজৰ পাৰদৰ্শিতা অনুসৰি নিজৰ ব্যক্তিত্ব অনুসৰি যদি কাৰো অনিষ্ট নোহোৱাকৈ নিজৰ কামখিনি কৰি যায় বা নিজৰ প্ৰতিভাৰ পৰিচয় দিয়ে তাতনো ইমান বেয়া পাবলগীয়া কি আছে যদিহে কোনোবাই চাই বেয়া পায় হেতু নাচালেওতো হয় যদি হেতু চেনেল আপুনি নেচাই বা হেতু পেজ আপুনি চাবলৈ বেয়া পায় তেনেহলে আনফলো কৰি দিলেওতো আপোনাৰ লৈ ভিডিঅ'সমূহ নাহে কিন্তু যদি সবেই বেয়া পালেহেঁতেন বা সকলোৱে বেয়া পালেহেঁতেন তেনেহলে জানো চেনেলসমূহ চলি থাকিলেহেঁতেন অকল বইল খাই ভাত খোৱা ভিডিঅ'বিলাকৰো লাখ লাখ ভিউ চাবচোন কোনোৱে মাথো ঘৰত কি কৰিলে কি দেখুৱাই নকৰিলে সেইসমূহ চাইও ভাল পায় কোনোৱে জ্ঞানমূলক ভিডিঅ' চাই ভাল পায় কোনোৱে কাপোৰ কানিক ভিডিঅ' চাই ভাল পায় আৰু কোনোৱে ৰন্ধা বহা খোৱা দোৱা এই সকলো ভিডিঅ' ভাল পায় আৰু সকলোৰে অভিৰুচি বেলেগ বেলেগ নহয় জানো সকলোৰে অভিৰুচি বেলেগ বেলেগ কাৰণেই আচলতে বিভিন্ন ধৰণৰ চেনেলসমূহ আমাৰ ইয়াত চলি থাকে চাবচোন অকল মাথো কাম বন কৰি সুদা বইল ভাত কেইটা খাই দেখুৱা চেনেলসমূহৰো 5-6 লাখকৈ ফলোৱাৰ্ছ আছে কিয় তেওঁলোকে নিশ্চয় ভাল পাইছে চাবচোন কিমান ৰেচিপি চেনেল কিমান ডেইলি ব্লগ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে দিয়া চেনেলসমূহৰ কিমান ভিউ অৱশ্যে নতুনকৈ বহুখিনি ক্ৰিয়েটৰ আহিছে সকলোৱে অৱশ্যে সাকসেছ হ'ব পৰা নাই বা তেওঁলোকৰ চেনেলসমূহ চলাও নাই কিছুৱে কয় অকল টকাৰ কাৰণে মাইকী মানুহবোৰে বা ল'ৰাবিলাকে এতিয়া এনে ধৰণৰ কাম কৰিবলৈ লৈছে নহয় আচলতে টকাৰ কাৰণে নহয় আত্মসন্তুষ্টিৰ কাৰণে কেতিয়াবা কিছুমান কাম কৰি কিছুমান মানুহে ভাল পায় বা নিজকে ব্যস্ত ৰাখি ভাল পায় অকল কিছুমান গৃহিণীয়ে অকল ৰন্ধা বহা ল'ৰা ছোৱালী জঞ্জাল মৰা শাহু শহুক চায়ে মনটো বেয়া হৈ পৰে কিন্তু যদি ভিডিঅ' বনাবলৈ লয় বা ফেচবুকত আহি বা ইউটিউবত আহি দুই এটা ভিডিঅ' বনাই তেওঁলোকে আত্মসন্তুষ্টি লাভ কৰে ঘৰৰ সকলো কাম বন কৰি যদি সকলোখিনি ভিডিঅ' আকাৰেও দেখুৱাব পাৰে তাতনো আপত্তি কি থাকিব লাগে বাৰু কওকচোন কাৰণ ৰাতিপুৱা শুই উঠি সকলো বাহি বন কৰি 7 বজাত ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াই টিফিন বনোৱা ৰেচিপিও দেখোন আপলোড কৰে আমাৰ মহিলা গৃহিণীসকলে টিফিন বনোৱা ৰেচিপিটো যেতিয়া আপলোড কৰে আপুনিয়ে ভাবি চাওকচোন 7 বজাত ল'ৰা ছোৱালীক স্কুললৈ পঠিয়াই টিফিন খুৱাই এটা ভিডিঅ' প্ৰস্তুত কৰি লয় মানে 7 বজালৈ তেওঁ প্ৰায় কাম শেষেই হয় গতিকে সেই মানুহগৰাকী কিমান এক্টিভ হ'ব লাগিব আপুনি ভাবি চাব যদি অকল ভিডিঅ' বনায়ে যদি থাকিলেহেঁতেন তেনেহলে সেই ভিডিঅ'টোনো কেনেকৈ আপুনি দেখিলেহেঁতেন নিশ্চয় তেওঁ বনাইছে নিশ্চয় নিজৰ ল'ৰা ছোৱালীৰ কাৰণে নিজৰ ঘৰখনৰ কাৰণে তেওঁ সেইখিনি কৰিছে সেইকাৰণে সেইটো ভিডিঅ' আকাৰে আপোনালোকে দেখিবলৈ পাইছে আৰু সেই ভিডিঅ'খিনি বনাওঁতে কিমান সময়ৰ প্ৰয়োজন হৈছে গতানুগতিক সময়তকৈ তেওঁ 1 ঘণ্টা হয়তো সোনকালেই উঠিছে সেই ভিডিঅ'খিনি এডিট কৰিবলৈ বা ভিডিঅ'খিনি শ্বুট কৰিবৰ কাৰণে লৰালৰিকৈ লেতেৰা পেতেৰাকে নিদি সুন্দৰকৈ সজাই পৰাই দিছে তাৰ কাৰণেতো সময় লাগিছে হয়তো ঘৰৰ সকলো কাম কৰাৰ উপৰিও তেওঁ নিজৰ জিৰণিৰ সময়খিনি ভিডিঅ' এডিটিং কৰাত কটাইছে গতিকে তেওঁলোক আনএক্টিভ বুলি ক'ব নোৱাৰিব যদি বেয়া পাই নাচালেও কথা নাই অৱশ্যে সমাজলৈ বেয়া বাৰ্তা দিয়া প্ৰতিটো ভিডিঅ'ই বেয়া এয়া চাওকচোন কথা পাতি থাকোঁতে মোৰ ডিমৰ তৰকাৰীখিনিও হৈ গ'ল এতিয়া বলক ভাতকেইটা খাই লওঁ আপোনালোকে বাৰু মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মই ৰান্ধি আছিলোঁ ভাবিলোঁ মোৰ কিছুমান অনুভৱ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ হয় সমাজলৈ বেয়া বাৰ্তা যোৱা প্ৰতিটো ভিডিঅ'ই বেয়া কিন্তু কোনো অপকাৰ নোহোৱা সকলো ভিডিঅ'ই মই ভাল বুলি ভাবোঁ আপোনাৰ মতামত জনাব